নগাঁৱতো সুধাকণ্ঠ শ্ৰদ্ধ স্মৰণ শনিবাৰে নগাঁৱত স্মৰণ কৰা হ'ল ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক। যাযাবৰী শিল্পীগৰাকীৰ ৯৮ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি শিল্পী সমাজ নগাঁৱৰ ঐতিহ্যত নগাঁও নেহেৰুবালিত শিল্পী সমাজৰ লগতে কেইবা শতাধিক ছাত্ৰ ছাত্ৰী সমস্তৰে গালে সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে। আনহাতে সুধাকণ্ঠৰ ৯৮ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা পুথিভঁৰালত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে শিল্পী সমাজে। লগতে এই স্বাস্থ্য শিবিৰত স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। আনহাতে বিয়লিৰ ভাগলৈ শিল্পী সমাজে জিলা পুথিভঁৰালত সুধাকণ্ঠৰ গীতৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে বুলি জানিব পৰা গৈছে। মানৱতাৰ স্খলন দেখিও নৈতিকতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বৈছা কিয় বুলি লুইতক সম্বোধন কৰি ডক্টৰ ভূপেন হাজৰিকাই যে গাইছিলে সেই গীতটো আজিৰ প্ৰেক্ষাপটত সঁচা অৰ্থত সেই পৰিস্থিতি আমাৰ মাজলৈ আহিছে আৰু সেই অৱধাৰণাকে আগত লৈ ডক্টৰ ভূপেন হাজৰিকাই লিখিছিল, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে ভাবিব কোনে নোকোৱা। এই যে বাণীবিলাক ভূপেন হাজৰিকাৰ বহুতে গান গাই আছে বহুত ল'ৰা ছোৱালীয়ে, কিন্তু গীতৰ মৰ্মাৰ্থ উপলব্ধি কৰিবৰ কাৰণে কিছু বয়সৰ আৱশ্যক, সময়ৰ আৱশ্যক। কিন্তু জ্যেষ্ঠসকলৰ কৰ্তব্য হৈছে যে আমি নীতি শিক্ষা চৰিত্ৰৰ পাঠ পঢ়াবতো নোৱাৰোঁ, কিন্তু আমি সেই মহান বাণীবিলাক উঠি অহা ছাত্ৰ ছাত্ৰীসকলক, যুৱক যুৱতীসকলক দিব পাৰোঁ, যাতে তেখেতসকলে এই লিগেচিটো আগবঢ়াই দিয়ে। কাৰণ মানৱতা অবিহনে মানৱ জীৱনৰ কোনো মূল্য নাই, কিন্তু বাস্তৱ অৰ্থততো আমি সেয়াই দেখি আছোঁ। আৰু সেইটোৱে আমাৰ অৱধাৰণা শিল্পী সমাজ অসমে প্ৰথম আমাৰ কাৰ্যসূচী হৈছে যে আমি সমাজখন সচেতন কৰিব লাগিব। সমাজ সচেতন কৰিবলৈ যাওঁতে আমি যি সঁহাৰি পাইছোঁ এই সমাজখনত, এতিয়া মানুহবিলাক আচলতে মানৱতাৰ প্ৰতি প্ৰচণ্ড দৰদী, মঞ্চ পোৱা নাই আৰু সময় পোৱা নাই। আমি তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে এই গীত গাইছোঁ। গোৱাৰ পিছতে আমি অনুভৱ কৰিছোঁ মানুহবিলাকে মানৱতা পাহৰি যোৱা নাই, কিন্তু এক্সাৰচাইজ কৰিবলৈ পাহৰি গৈছে। তাৰমানে জীৱন যাত্ৰা ইমানেই জটিল হৈ আহিছে যে মানুহে মানৱতা প্ৰদৰ্শন কৰিবলৈ ভয় কৰা হৈ আছে। আমি উৎসাহিত কৰিছোঁ সকলোকে যে খবৰে ওপৰত মানুহ শ্ৰেষ্ঠ, আৰু মানুহ শ্ৰেষ্ঠ হ'লে মানৱতা শ্ৰেষ্ঠ হ'ব লাগিব। সেই অৱধাৰণাৰে উঠি অহা যুৱক যুৱতীসকলক, ছাত্ৰ ছাত্ৰীসকলক, শিক্ষকসকলক, সমাজকৰ্মীসকলক লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ। আপোনালোকো আছে আমাৰ লগত, আপোনালোককো বহুত বহুত ধন্যবাদ। জনসাধাৰণৰ মাজলৈ এই বাণী আপোনালোকেও প্ৰচাৰ কৰক, আমিও কৰোঁ। নিস্বাৰ্থভাৱে এবাৰ আহকচোন, আমি সমাজখনৰ কাৰণে পাৰোঁ নেকি কিবা এটা কৰিব। কাৰণ আহোঁতে যাওঁতে আমি খায়ে আছোঁ, পেট ভৰাই খাই আছোঁ, নিজৰ জীৱন নিজৰ লাভবিলাক আমি কৰি আছোঁ। তাৰ মাজতে এখন টেক উলিয়াই যদি আমি মানৱতাৰ বাবে অকণমান দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মানৱ জীৱন ধন্য হ'ব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, চুহানা লাইভ।